চাওক সিদ্ধান্ত বুলি নহয় এখন ৰাজহুৱা জাননী আছিল যিখন আপোনাৰ 23 আগষ্ট তাৰিখে হেড জিবি ৰণী পুৰণিগাঁৱৰ বাসগৃহত অনুষ্ঠিত এখন জাননী যিখন জাননী অফিচিয়েলি CRPFে আজি CRPF ডি ছেক্টৰত আমি যেতিয়া কমাণ্ডেণ্টক সাক্ষাৎ কৰিলোঁ তেখেতে আমাক এটা কথা স্পষ্ট কৰিলে যে তেখেতে কোনো অফিচিয়েল লেটাৰ গ্ৰহণ কৰা নাই আৰু আমি গোলাঘাট ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনো তেনেধৰণৰ কোনো বৰ্ডাৰ মেজিষ্ট্ৰেটে গ্ৰহণ কৰা নাই প্ৰথম কথাটো আমি এইটো প্ৰথম কথা হৈ গ'ল যে এই কথাটো নাগালেণ্ড চৰকাৰে কৰিছে বুলি তেখেতসকলে মানি লোৱা নাই যেহেতু চৰকাৰৰ ফালৰ পৰা নাই জাননীখনৰ কিবা ভেলু আছে বুলি আমি নাভাবোঁ এক কিন্তু 2 নম্বৰ কথা হৈ গ'ল যি ধৰণে আমাৰ নেঘেৰিবিল অঞ্চলত নাগালেণ্ডে তেখেতসকলৰ স্পেচিয়েল টাস্ক ফ'ৰ্চ বহাইছে সেই কথাটো আমি বিৰোধিতা কৰিছোঁ বীৰ লাচিত সেনা অসমে এই কথাখিনি প্ৰথমৰ পৰাই বিৰোধিতা কৰি আহিছে দ্বিতীয় কথাটো হ'ল আমি যেতিয়া সাক্ষাৎ কৰিলোঁ সাক্ষাৎ কৰাৰ পিছত আমি কিছুমান কথা বাহিৰলৈ আহিল যিটো ILP আমাৰ পৰা সংগ্ৰহ কৰে নাগালেণ্ডে তাত কোনো ধৰণৰ যিখিনি ৰচিদ থাকে ৰচিদখিনি কিন্তু কোনো ধৰণৰ পইচাৰ এমাউণ্টটো লিখা নাথাকে যে 2 দিনৰ কাৰণে হ'লে কিমান টকা দিব লাগিব 7 দিনৰ কাৰণে যদি নাগালেণ্ড আমি ভিজিট কৰিবলৈ যাওঁ কিমান টকা দিব লাগিব তৃতীয় কথাটো হ'ল যে তেখেতসকলৰ নাগালেণ্ড আৰু গোলাঘাটৰ BM আৰু DSPৰ লগত প্ৰায় ৰাতি 12 বজালৈকে আলোচনাত সন্মিলিত হৈছিল বুলি আমাক জানিব দিয়ে কিন্তু এই আলোচনাৰ শেষত তেখেতসকলে আনঅফিচিয়েলি এটা কথা আমাক জানিব পাৰিছোঁ তেখেতৰ কথা বতৰাখিনি গম পায় যে অতি শীঘ্ৰেই কিন্তু 3-4 দিনৰ ভিতৰতে যিটো স্পেচিয়েল টাস্ক ফ'ৰ্চ বহাইছিলে যিহেতু ইয়াত কেৱল মাত্ৰ নিউট্ৰেল ফ'ৰ্চ বহাব পাৰে সেইটো সকলোৱে জানে নিউট্ৰেল ফ'ৰ্চ বহাব পাৰে তো এতিয়া ইয়াৰ পৰা উঠি যাব বুলি কৈছে যদি অনাগত 3 দিনৰ ভিতৰত ইয়াত স্পেচিয়েল টাস্ক ফ'ৰ্চ যিটো নাগালেণ্ডে বহাইছে যদি উঠি নাযায় তেতিয়া কিন্তু আমি নিশ্চিতভাৱে কিবা কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম আৰু তাৰ পিছত এটা কথা গম পালোঁ যে ইয়াৰ এতিয়া আমি সকলোৱে আমি শূন্যত গদা ঘূৰোৱাৰ দৰে কিছুমান কথা হৈ আছে যে সমস্যাখিনি আমি দেখাই আছোঁ যে সীমান্তৱৰ্তী এলেকাত এনেধৰণৰ সমস্যা আছে ইটো আছে সিটো আছে কিন্তু সমাধান ক'ত সমাধানৰ ৰাস্তা কিন্তু সুপ্ৰিম কোৰ্ট আছে 1 নম্বৰ 2 নম্বৰ হৈ গ'ল ইয়াত যদি দুইখন চৰকাৰে শান্তিপূৰ্ণভাৱে এক আলোচনাত বহে ইয়াৰ যিখিনি স্থানীয় দল সংগঠন আছে বা পিছ কমিটি যিখিনি আছে পিছ কমিটিয়ে কথা পাতি সীমান্তৱৰ্তী এলেকাখিনিত কিন্তু সমাধানৰ এটা সূত্ৰ বিচাৰিব বুলি আমি আশা ৰাখিলোঁ আৰু আমি CRPF কমাণ্ডেণ্টজনক অনুৰোধ জনাইছোঁ 3 দিনৰ ভিতৰত আমাক এখন শান্তিপূৰ্ণভাৱে আলোচনা দিয়ক মানুহে চাওক দুজন ককাই ভাইৰ মাজত কাজিয়া হ'ব পাৰে আজি সেই দুজন ককাই ভাইৰ মাজত কাজিয়া হওঁতে আজি নাগালেণ্ড আৰু অসমৰ মাজত যদি কাজিয়া হৈছে তৃতীয় পক্ষই যাতে ইয়াত কোনো সুযোগ ল'ব নোৱাৰে এই কথাও আমি চাব লাগিব এতিয়া আমি তেখেতসকলৰ আলোচনা বিচাৰিছোঁ আমি আজিও কৈছোঁ যে নাগা ভাইসকলৰ লগত সমন্বয়ৰ কাৰণে আমি যুগ ধৰি একেলগে বসবাস কৰি আছোঁ বসবাস কৰি থাকিব লাগিব কিন্তু সমন্বয়ৰ নামত যদি তেখেতসকলে জেৰুৱা ঠেলাঠেলি কৰে মাটি আগ্ৰাসন কৰে সেই কথাওতো আমি মানি ল'ব নোৱাৰোঁ তেখেতসকলক আমি কৈছোঁ তেখেতসকলৰ যিমান মাটি আছে সিমানখিনি মাটি তেখেতসকলে ৰাখক কিন্তু যদিহে তেখেতসকলে অসমৰ মাটি ল'বলৈ আহে কিন্তু আমি তেতিয়া ইয়াৰ বিৰোধিতা কৰিম আৰু গোলাঘাট প্ৰশাসনক আমি বৰ্তমান সময়লৈকে সহযোগিতা আগবঢ়াইছোঁ কিন্তু কাইলৈকৈ যদি কিবা এটা পৰিস্থিতি বেয়া হ'বলৈ তাৰ কাৰণে বীৰ লাচিত সেনা অসম জগৰীয়া নহয় আমি কিন্তু বিভিন্ন সময়ত গণতান্ত্ৰিক আন্দোলনে প্ৰতিবাদ কৰিম